আৰু এফালে আমাৰ ৰাইজ আছে, এই ৰাইজসকলে ধুনীয়াকৈ লাগি আছে। এফালে আমাৰ চিনি পাইছে আৰু বাইদেউ আজি ৰাতিপুৱাৰ পৰা অকল কাম কাম কাম। বাইদেউ তেনেকৈ কাম নকৰে ঘৰত, কিন্তু নমস্কাৰ সকলোকে, মই জ্ঞানদীপ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো আপোনালোকৰ আশীৰ্বাদত ভালেই। আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে পুনৰবাৰ সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভোগালী বিহুৰ উৰুকাৰ উপলক্ষে এটি ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' এতিয়া আমাৰ ঘৰৰ ওচৰতে ভোগালী বিহু আমি পালন কৰিছোঁ। কেনেকৈ পালন কৰিছোঁ এতিয়া ওলাই যাওঁ আৰু চ' আপোনালোকক দেখুৱাম এতিয়া তাত কেনেকুৱা কি হৈ আছে। আৰু আমাৰ এইফালে বাইদেউ আছে। বাইদেউ আজি ৰাতিপুৱাৰ পৰা অকল কাম কাম কাম। বাইদেউ তেনেকৈ কাম নকৰে ঘৰত, কিন্তু সঁচাকৈ নকৰোঁ, কিন্তু যেতিয়া কৰে একদম পূৰা গোটেই দিনটো লাগি থাকে। চ' আজি ষ্টাৰ্ট দিনটো, তো ব্যস্তবিলাক লাগি থাকা তুমি। এতিয়া মই ওলাই যাওঁ, যাবা নি? আহা তুমি কাম কৰা। তো ঘৰৰ একদম আমাৰ কাষতেই এই ধুনীয়াকৈ ভেলাঘৰ বনোৱা হৈছে। চ' এতিয়া তালৈকে যাওঁ, তো দেখুৱাইছোঁ আপোনালোকক। তো ইয়াতে আমাৰ ঘৰ হৈছে এইটো, আমাৰ তেনেকৈ বনোৱা হৈছে। আমাৰ বৰ্তা বজাৰৰ পৰা আহিলে আৰু এইফালে আমাৰ ৰাইজ আছে, সেই ৰাইজসকলে ধুনীয়াকৈ লাগি আছে। এইফালে আমাৰ চিনি পাইছে আৰু মাজুলী, আৰু এইফালে বৌহেঁতি আছে। হয় নেকি? আচ্ছা, দিনৰ পোহৰৰ পৰা লাগিলেই। এইফালে মেজি, ইয়াত খৰি ভৰাব আছে, মেজিটো ধুনীয়াকৈ ইয়াত বনাই থৈ দিছে। আৰু এইফালে আমাৰ ককাইদেউসকলে লাগি আছে। আৰু এটি হৈছে এই আমাৰ ভেলাঘৰটি কৰিছে। অঁ, এইফালে মোৰ কি হ'ব, বোৱাৰী বোৱাৰী আলু কাটিছে, প্ৰথমবাৰলৈ পাইছে। কেনেকুৱা পাইছে এতিয়া? হ'লেই হ'ব মানে তাকে। চ' ইয়াত এনেকৈ ৰাইজসকল লাগি আছে আৰু ৰাইজ আহিব আছে, আমাৰ গোটেইখিনি ঘৰৰ মানুহে। চ' তেওঁলোক আহিবলৈ আছে, তাৰপিছত ধুনীয়াকৈ হেৰি কৰা হ'ব। আমাৰ পাপাজী ইয়াত মেজিৰ লগত লাগি আছে এতিয়া। এইফালে আৰু ভেলাঘৰটো বহুত নৰ্মেলকৈ বনাইছে, আমাৰ এই দুজনেই বনাইছে, আমাৰ বছ। আৰু এইফালে আছে আৰু আছিলে এই দাইহেঁতি আছিলে আৰু বৰ্তাহেঁতি আছিলে, লাগিছিলে। তেনেকৈ আমাৰ ঘৰৰ গোটেই পৰিয়ালৰ সদস্যকেইজন লগ লাগি ইয়াত তেনেকৈ থুলমূলকৈ আয়োজন কৰিছে। এইফালে আমাৰ বাইদেউ ব্যস্ত কামত। বাইদেৱে মোৰ ৰুম এতিয়া ধুনীয়াকৈ চাফা কৰিলে। আৰু কাপোৰ চাপোৰ কি হ'ল, এইবোৰ কৰা নাই যে? অঁ, ধুনীয়াকৈ এইফালে এতিয়া আমাৰ বাইদেৱে বাকী ৰুমকেইটা হৈ গ'ল, এতিয়া মোৰ ৰুমটো কৰিব আছে। বাইদেৱে কৰিব ধুনীয়াকৈ। মই জানো বাইদেউৰ ওপৰত বিশ্বাস আছে, মোৰ বিশ্বাস। শুভেচ্ছা জনাই দিয়া তুমি ভোগালী বিহুৰ। অঁ, ঠিকেইতো। নমস্কাৰ সকলো। নাইচ বাবু, নমস্কাৰ। নহয়, ভোগালী বিহু নমস্কাৰ নকওঁ, কওঁ আকৌ। নমস্কাৰ, মই দেইজী গগৈ। মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ বাইদেৱে কেক উলিয়াই দিছে। কেকটো বাইদেৱে নবনাই, বাইদেউ এতিয়া পিঠা বনোৱাত লাগিব। চ' এতিয়া এইখিনি দায়িত্ব মোৰ। চ' কেকটো বনাম, আমি লগভাগে বনাম, আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ। মই তেনেকৈ এক্সপাৰ্ট নহয়, আমাৰ বাইদেউসকল এক্সপাৰ্ট বাৰু। এইগৰাকী বাইদেউ এক্সপাৰ্ট আৰু আমাৰ সেইগৰাকী বাইদেউ এক্সপাৰ্ট। চ' আজি মই তেনেকৈ আমাৰ এই ভেলাঘৰত থাকিবলৈ নেপাওঁ, কিয়নো আমাৰ বছ মাধৱদাৰ আজি প্ৰগ্ৰেম আছে। চ' সেইটো কাৰণে আজি প্ৰগ্ৰেমত যাম। ক'ত আছে এতিয়ালৈকে ভালকৈ গম পোৱা নাই। চ' মই ফোন কৰিছিলোঁ, তেতিয়া 3খনমান আছে বুলি ক'লে। চ' মই লাহেকৈ তালৈ ওলাই মেলি যাম। মাধৱদা আহিব, গাঁৱৰ ঘৰলৈ আহিব, তেতিয়া মাধৱদাৰ লগতে যোৱা হ'ব। কেতিয়াহে এতিয়া ফোনটো কৰিব। চ' আপোনালোকক সেইবিলাকো দেখুৱাম। মোৰ এতিয়া ঘৰৰ এইটো ভেলাঘৰ মই মিছ কৰিম, কিয়নো মই তালৈ যামগৈ। সেইটো কাৰণে দিনতে এতিয়া অলপ টাইম তাত লাগিব। তাৰপিছত লাহেকৈ ওলাই যাম। ক'ত যাওঁ আপোনালোকক দেখুৱাম। এতিয়া বাইদেউ লাগা। তো এতিয়া কেকটো ফাৰ্ষ্ট কাটি ল'লোঁ, কেইটামান ষ্টেপ বনাই ল'লোঁ। ষ্টেপ বুলি ডাঙৰকৈ নহয় আৰু, এতিয়া যিমানটো চাইজৰ আছিলে সিমানটোৰ পৰা কাটি ল'লোঁ, কাৰণ ক্ৰীমটো ইয়াত ভৰাব লাগিব। ডেক'ৰেশ্যনটো আমাৰ ৰাইজসকলে কৰিব, মই জাষ্ট এতিয়া এইবিলাক সজাই থৈ যাওঁ আৰু সজাই থৈ মানে অলপ সহায় কৰি দিছোঁ আৰু।
মোৰ কাম হৈ গ'ল এতিয়া মা গ'লগৈ তাত ভেলাঘৰত কাম কিবা কিবি আছে তাত কৰিবলৈ তালৈ গ'ল আৰু এইফালে আমাৰ বাইদেউ এতিয়া লাগিব বাকীখিনি বাইদেউৰ ৰিক্স আৰু এতিয়া দেখুৱাইছোঁ ৰ'ব তো এইফালে এটা বনালোঁ তাৰপিছত এইফালে এটা মই এতিয়া আকৌ ভেলাঘৰত যাওঁ এতিয়া বাইদেৱে লাগি থাকক পাৰিবা নাই পাৰিবা বঢ়িয়া চ' লাগি থাকা তুমি বেষ্ট অফ লাক গা চা ধুব আছে পানী গৰম কৰা হৈছে ঠাণ্ডা পানী ধুব নোৱাৰি গা চ' এতিয়া তাত যাওঁ ইয়াত তেনেকৈ এইবিলাক চলি আছিল মই খেলিব গৈছিলোঁ খেলি আহি এতিয়া গা চা ধুই ৰেডি হ'ব হ'ল এতিয়া মানে তালৈ যাবলৈ হ'ল চ' এতিয়া ৰেডি হ'ব হ'ল মই গা চা ধুই ৰেডি এতিয়া জাষ্ট মাধৱদা আহিব তাৰপিছত মাধৱদাৰ লগত যাম আৰু এইটো আপোনালোকক বস্তুটো দেখুৱাই দিছোঁ আমাৰ বাইদেৱে বনোৱা হেৰিটো বস্তুটো মানে এইটো ডেক'ৰেশ্যন কৰিছে আমাৰ এতিয়া সোনকালে চাহ তাহ খাই ওলাই লৈ তাৰপিছত ইয়াত অলপ পৰিৱেশটো কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম তাৰপিছত ডাইৰেক্ট তাত যাম আৰু আজি ক'ত ক'ত যোৱা হয় সকলোবিলাক আপোনালোকক দেখুৱাম চ' সকলোৱে ভিডিঅ'টো চাই থাকক এইফালে মোৰ সম্বন্ধত ইয়াৰ মই দৌতি মই তোক আচ্ছা সম্বন্ধত ইয়াৰ মই দৌতি চ' ই মোৰ কি হ'ব এতিয়া মই নাতি হ'ব চাগে নাতি ই মোৰ নাতি হয় জলদি পেকিং কৰি লওঁ মাধৱদা আহি পালে নিবলৈ চ' জলদি পেকিং কৰি এতিয়া তাৰপিছত তাত যাম আৰু এপাক সোমাম আৰু তাৰপিছত লগালগ চ' ওলাই ৰেডি এতিয়া ডাইৰেক্ট যাম জিভা হৈ গৈছেগৈ এটি ৰা হৈ গৈছে এতিয়া ওলাই হৈ গ'ল এতিয়া ডাইৰেক্ট ওলাই যাওঁ আমি ডাইৰেক্ট মেজি ঘৰ যাওঁ এতিয়া ভেলাঘৰ মানে চ' তাত গৈ অলপ টাইম থাকিম তাৰপিছত মাধৱদা গাঁৱতে আছে এতিয়া মাধৱদা আহিব তাৰপিছত লগ যাম ৰাইজসকল ইয়াত আছে আৰু এনেকৈ প্ৰস্তুতি চলি আছে ইফালে আমাৰ ৰাইজসকল আছে এইফালে আমাৰ বৰ্তা ৰান্ধনী সেইটো কি হয় চ' ৰাইজ হাউ ইজ দ্য জ'চ এতিয়া চব মনে মনে অথনিৰ পৰা পেক কৰি আছিলে এইফালে মেজি বনোৱা হৈ গ'ল এনেকৈ আৰু মই এতিয়া ৰাইজসকলক বিদায় দিওঁ বাই বাই আৰু ঘৰৰ ওচৰতে এইটো এটা মেজি খুব সুন্দৰ ধন্যবাদ ভাইটি আৰু এইফালে আমাৰ পোৱালিটো খুব সুন্দৰ এইফালে মেজি হেৰি দুটা তাৰপিছত ইয়াত জুই জ্বলাই লৈছে ধুনীয়াকৈ খুব সুন্দৰ আৰু এইফালে আমাৰ বৰ্তা ভাল হেপী বিহু হে ইউটিউবত লগাই দিব লাগিব মাধৱদাই আনিব গ'ল তাৰপিছত এতিয়া আমি আহি নপথাৰ আজি য'ত প্ৰগ্ৰেম পাতিছে মাধৱদাৰ প্ৰগ্ৰেম আছে এতিয়া লাহেকৈ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব মাধৱদাই ইয়াত গান গাই আকৌ ডাইৰেক্ট আমি শিৱসাগৰ যাম চ' শিৱসাগৰৰ পৰা আকৌ আৰু কোনোবা এটা জেগাত আছে এতিয়া টাইমটো মিলে নাই সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব আৰু কাৰণ আজি কুঁৱলীটো বহুত পৰিছে গাড়ী চলাবলৈ বহুত অসুবিধা হৈছে সেইটো কাৰণে চব চাই লওঁ আৰু এতিয়া কিমান কি হয় তুমি নাচামি এতিয়া যে গাভৰু আহা চুকা ফলে অকমান মদন কৰো তুমি নাচামি এতিয়া যে গাভৰু আহা চুকা ফলে অকমান মদন কৰো মই বিচাৰিছো সুগন্ধি গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি ফুল তোমাকে লগত পলাই গুচি আমি এতিয়া সেইখন প্ৰগ্ৰামৰ পৰা আহিলোঁ এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ শিৱসাগৰ চ' বাটত ইমানেই কুঁৱলী হৈছে গাড়ী চলাবলৈ বহুত প্ৰব্লেম হৈ গৈছে এতিয়া তাৰ পাওঁতে কিমান টাইম লাগে সেইটো গম পোৱা নাই আৰু আকৌ আমাৰ এজেগাত প্ৰগ্ৰেম আছে চ' এতিয়া কি হয় তালৈ গৈহে গম পাম আৰু তাৰ পৰা উভতোতে কিমান টাইম হয় আমি আহি এতিয়া প্ৰগ্ৰেমৰ জেগা পাই গ'লোহি এতিয়া মাধৱদাই ইয়াত গান গাই আছে ইয়াত গান গাই শেষ কৰি আমি ডাইৰেক্ট ঘৰ যাম তাৰপিছত ঘৰ মানে ডাইৰেক্ট সেইখন প্ৰগ্ৰেমলৈ এতিয়াও যোৱা কথা আছে এতিয়া টাইমটোৰ ওপৰতে ডিপেণ্ড কৰিব কিমান টাইম হয় ইয়াত
যোৱাকালি আমাৰ ৰাতিটো পাৰ হ'ল ৰাতি আমাৰ নেক্সট আৰু য'ত প্ৰগ্ৰেম আছিলে তালৈ আমাৰ যোৱা নহ'ল কাৰণ কুঁৱলীৰ পৰা বহুত প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে ঘৰ পাওঁতে প্ৰায় 3টামান বাজিলে সেইটো কাৰণে তালৈ যোৱা নহ'ল এতিয়া আমি শুই উঠি লগালগ আমি গাঁৱলৈ আহি আছোঁ চ' ঘৰলৈ গৈ এতিয়া তাত ভাত চাত খাই মেলি আকৌ লাহেকৈ আমি ওলাই আহিব লাগিব কাৰণ আজি আকৌ মাকুমত প্ৰগ্ৰেম আছে এইখিনি মই বেলেগ জেগাত দিম আৰু এতিয়া মই ইয়াত নহৰু আদাৰ অলপ পেষ্ট দিম নহৰু আদা কাবাবো জধুং মোৰ মানে হাঁহিব তাৰপিছত বিলাহী পেষ্ট অকণমান দিম 1 চামুচ তাৰপিছত গুটি জালুক অকণমান বেছি নিদিওঁ মানে গুটি জালুকটো ধনিয়া অলপ দিম এটা আমাৰ ঘৰৰ ধনিয়া দেই অকণমান গোন্ধোৱা বুলি কয় আইতাই গোন্ধোৱা বুলি কয় এইখিনি গোন্ধোৱা এইখিনি আমাৰ অকণমান সব জৈৱিক সাৰ আছে গোবৰ আছে কুকুৰাৰ গু আছে এইবোৰ আছে আৰু জৈৱিক সাৰ ঘৰতে বনোৱা তাৰপিছত কি আছে নে কেঁচু সাৰ আছে ইয়াত কিন্তু তোমাৰ ৰাসায়নিক সাৰ একদম নাই এইখিনি ঘৰৰ বেমাৰ আজাৰ নাই বঢ়িয়া পিকনিক খানা তৈয়াৰ কৰিছে আমাৰ জংকীহঁতে চ' এতিয়া মই মাধৱ দাহঁতৰ ঘৰৰ পৰা পথাৰে আহি আছোঁ এইফালে এতিয়া ডাইৰেক্ট আমাৰ ঘৰৰ ওচৰত য'ত ভেলাঘৰ বনাইছিলে এতিয়া ডাইৰেক্ট তালৈ যাওঁ তাত কেনেকুৱা কি হৈছে এপাক চাওঁগৈ এইফালে ৰাতিপুৱা মেজি জ্বলালে ইয়াত ৰাইজসকলে আৰু এতিয়া ইয়াত ভাত চাত খাই মেলি সকলো ইয়াত বহি আছে কৈ যোৱা কথাটো দাদা আহিলে আমাক চ' এইগৰাকী বাইদেউগৰাকী কালি লগ নাপালোঁ আৰু কালি কেনেকুৱা ফূৰ্তি কৰিলা কালি মজা লাগিলে গানো গালো নাচিলো আচ্ছা এতিয়া ঘৰ পাই গ'লোহি চ' কালি আমাৰ 2টা প্ৰগ্ৰেম হ'ল এটা আছিল নাহৰ পৰা আৰু এটা শিৱসাগৰত চ' প্ৰগ্ৰেম কেইটা কেনেকুৱা কি হ'ল বিশেষ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক গান কেইটা অলপ শুনালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে গান কেইটা শুনি ভাল পালে আৰু ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ আপোনালোকলৈ মই ভিডিঅ' এডিটিঙৰ সেই ভিডিঅ'টো লাহেকৈ দিম এইকেইটা ব্লগ আগে আছিল কাৰণে মই ব্লগ কেইটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আজি আছে মাকুমত আৰু এইকেইদিন ৰেগুলাৰ আছে ব্লগটো আপোনালোকে 2-3 মানৰ পিছত চাবলৈ পাব চ' আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব আৰু পুনৰবাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনালোকে ইউটিউবতকৈ আগত যদি আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ চেক কৰি চাব পাৰে লগ পাম নেক্সট ব্লগত সোনকালে আহি আছে নেক্সট ব্লগ ধুনীয়াকৈ হেৰি কৰাব কাৰণ এতিয়া বহুত দিন পোহৰ হৈ আছে দিন পোহৰ মানে